ৰাজ্যৰ ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, বঞ্চিত শিক্ষক শিক্ষয়িত্ৰীসকল, যিসকল গুৰু দক্ষিণা পৰ্টেলত এতিয়ালৈকে আবেদন কৰিব পৰা নাই বা কোনো কাৰণত আবেদন কৰা নাই, এতিয়া এটা সুযোগ আহিছে, কিয়নো ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ইয়াৰ সময়সীমা বৃদ্ধি কৰিছে। এটি গুৰুত্বপূৰ্ণ খবৰ, আপোনালোকে সংযুক্ত হৈ থাকিব এইবিলাক 24ৰ লগত। কেইবাগৰাকীও শিক্ষকে কমেণ্টত জনাইছিল যে গুৰু দক্ষিণা পৰ্টেল সম্পৰ্কে জনাব। এতিয়া সেই পৰ্টেল সম্পৰ্কে যি আমি ইনফৰমেশ্যন পাইছো তাকেই উপস্থাপন কৰিব বিচাৰিছো এই ভিডিঅ'টোত, আপোনালোকে শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, অসমৰ বিদ্যালয় শিক্ষা বিভাগে গুৰু দক্ষিণা পৰ্টেল আৰু প্ৰভিন্সিয়েলাইজেশ্যন মেনেজমেণ্ট চিষ্টেম PMS পৰ্টেলৰ জৰিয়তে আবেদন দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ জাননী অনুসৰি এতিয়া যোগ্য শিক্ষক শিক্ষয়িত্ৰীসকলে 9 আগষ্টৰ নিশা 12 বজালৈ আবেদন দাখিল কৰিব পাৰিব। বিদ্যালয় শিক্ষা বিভাগে সকলো যোগ্য আবেদনকাৰীক নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বেই আবেদন সম্পূৰ্ণ কৰি দাখিল কৰিবলৈ আহ্বান জনাইছে, কিয়নো নিৰ্ধাৰিত সময় অতিক্ৰম কৰাৰ পিছত পৰ্টেল দুয়োটা স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যাব আৰু তাৰ পিছত কোনো আবেদন গ্ৰহণ কৰা নহ'ব। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকল, ছাৰ বাইদেউসকল, আপোনালোকে এই সময়সীমাৰ ভিতৰত অৰ্থাৎ 9 আগষ্টৰ 12 বজালৈকে সময় থাকিব, নিশা 12 বজালৈকে এই সময়ছোৱাত আপোনালোকে যিমান দূৰ সম্ভৱ ইয়াৰ আগতেই এই কামখিনি কৰি লওক। যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়াও আবেদন দাখিল কৰা নাই তেওঁলোকক শেষ সময়ৰ বাবে অপেক্ষা নকৰি অতি সোনকালে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ বিভাগে পৰামৰ্শ দিছে। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে 2026 চনৰ 15 মাৰ্চত গুৰু দক্ষিণা পৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। উল্লেখ্য যে 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বাদ পৰি যোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে এই পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। যিসকল শিক্ষকৰ বিদ্যালয় বা মহাবিদ্যালয় প্ৰাদেশিকৰণ হৈছিল কিন্তু তেওঁলোকৰ সেৱা প্ৰাদেশিকৰণৰ পৰা বাদ পৰিছিল, অৰ্থাৎ ছাৰ্ভিচ তেওঁলোকৰ বাদ পৰিছিল, একেলগৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কাম কৰি আছে, তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ নিযুক্তি পত্ৰ পোৱা নাই, সেইসকলৰ কথা কোৱা হৈছে। সেইসকল শিক্ষক শিক্ষয়িত্ৰীক এককালীন আৰ্থিক সাহায্য দিয়াৰ বাবে গুৰু দক্ষিণা পৰ্টেল মুকলি কৰা হৈছিল। আনফালে অসম চৰকাৰে অপ্ৰাদেশিকৃত শিক্ষা প্ৰতিষ্ঠান আৰু শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু সহজ কৰিবলৈ PMS পৰ্টেল প্ৰভিন্সিয়েলাইজেশ্যন মেনেজমেণ্ট চিষ্টেম মুকলি কৰিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ 18 ফেব্ৰুৱাৰীত লোকসেৱা ভৱনত এই অনলাইন পৰ্টেলটো শুভাৰম্ভ কৰিছিল। নিশ্চয়কৈ ছাৰ বাইদেউসকলে এই ভিডিঅ'ৰ যোগে আপোনালোকে গম পাইছে গুৰু দক্ষিণা পৰ্টেল সম্পৰ্কে বা যিটো প্ৰভিন্সিয়েলাইজেশ্যন মেনেজমেণ্ট চিষ্টেম স্বচ্ছ আৰু নিকা হ'ব বুলি কোৱা হৈছে। ইয়াতে খবৰটো ইমানেই আছিল, নিশ্চয় আপোনালোকে কিছু হ'লেও উপকৃত হৈছে এই খবৰৰ জৰিয়তে আৰু আপোনালোকে নিশ্চয়কৈ সংযুক্ত হৈ থাকিব এইবিলাক 24ৰ সৈতে। যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দি সংযুক্ত হৈ থাকিব। ধন্যবাদ।